তেখেতে এই মিটিংখন ৰাখিছে। আমাৰ হাতত মানে সময় খুবেই কম, লাষ্ট ডেট 31 জুলাই। ইয়াৰ মাজতে আমাৰ ষ্টুডেণ্টখিনি এনৰলমেণ্ট কৰিব লাগে। ক্লাছ 5ত পঢ়ি থকা ষ্টুডেণ্টখিনি আমাৰ নলবাৰীতে তেওঁলোকৰ স্কুল হ'ব লাগে আৰু তেওঁলোকৰ বাসস্থান। আৰু আশা কৰিছোঁ যে যিহেতু আজি সমূহ CRCসকল আহিছে, BO সকল আহিছে আৰু ISRে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে, যে আমাৰ একচুৱেলি নৱোদয় বিদ্যালয়ৰ আমাৰ মূল লক্ষ্য হৈছে আমাৰ গাঁৱৰ ষ্টুডেণ্টখিনি। আমাৰ হ'ল 75 চিট ৰিজাৰ্ভ ফৰ ৰুৰাল ষ্টুডেণ্ট। গতিকে এই গাঁৱৰ ষ্টুডেণ্টখিনি সম্পূৰ্ণ সুযোগ পাওক, সেইটো আমি বিচাৰোঁ। আৰু সেইকাৰণে আমি বিচাৰোঁ যে আমাৰ পঞ্চম শ্ৰেণীত পঢ়ি থকা সমূহ ছাত্ৰ ছাত্ৰী যিমান নলবাৰীত আছে তেওঁলোকে এপ্লাই কৰক। এইটো অনলাইনত হয় আৰু এইটো হ'ল navodaya.gov.in। এই ৱেবছাইটত ক্লিক কৰাৰ পিছত এইটো পাই, এইটো স্ক্ৰল হৈ থাকে, তাতে এপ্লাই কৰিব লাগে। আৰু কিবা যদি অসুবিধা পায় তেনেহ'লে স্কুলত মই আছোঁ বা আমাৰ শিক্ষকসকল আছে, তেওঁলোকক হেল্প কৰিব, আমাৰ তাতো আহিব পাৰে, বা BO ছাৰ বাইদেউসকলক হেল্প কৰিব, বা CRCসকল হেল্প কৰিব। গতিকে আমি আশা কৰিছোঁ যে আমি যোৱাবাৰ যেনেকৈ গোটেই শ্বিলং ৰিজনৰ 107খন স্কুলৰ ভিতৰত আমি প্ৰথম আছিলোঁ, তেনেকৈ এইবাৰো আমি প্ৰথম স্থান মানে ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত থাকিবলৈ চেষ্টা কৰিম। আৰু এইটো এটা কথা কি, ইয়াৰ পৰীক্ষাৰ যিটো পেটাৰ্ণ, সেই পেটাৰ্ণত মানে কি শিকিবলগীয়া বহুত কিবা কিবি আছে। ধৰক সেই ষ্টুডেণ্টক এবাৰ যদি পৰীক্ষা দি দিয়ে তেনেহ'লে তেওঁ আগলৈকে যিকোনো কম্পিটিটিভ এক্সামতো খুব ভালদৰে পাৰফৰ্ম কৰিব পাৰিব বুলি আমি আশা কৰিছোঁ। সেইকাৰণে আমি বিচাৰোঁ যে আমাৰ সমূহ অভিভাৱকসকলে ক্লাছ 5ত তেওঁলোকে নিজৰ ছাত্ৰ ছাত্ৰীসকলক এইটো ৰেজিষ্ট্ৰেশ্যন কৰক। অকল ৰেজিষ্ট্ৰেশ্যন নহয়, ইয়াৰ পিছত তেওঁলোকে এইটো নিশ্চিত কৰক যে ছাত্ৰ ছাত্ৰীসকল এই পৰীক্ষাটো দিয়ে যেন। ধন্যবাদ আপোনাক। হয়, আজি আমাৰ আচলতে ডিষ্ট্ৰিক্ট লেভেল এখন মিটিং আছিলে। মোৰ লগত আছে আমাৰ সন্মানীয় প্ৰিন্সিপাল আমাৰ JNB নলবাৰী। আৰু আপোনালোক সকলোৱে জানে প্ৰতি বছৰে আমাৰ নৱোদয় বিদ্যালয়ৰ যিটো ক্লাছ 6ৰ যিটো এডমিশ্যন টেষ্ট হয়, এই বৰ্ষত আমি যোৱা বছৰতকৈ আগুৱাইছে। নৱোদয় বিদ্যালয় সমিতি আমাক জনাইছে এইবাৰ নৱেম্বৰৰ 28 তাৰিখে হ'ব। আৰু এই গোটেই যিটো অনলাইন যিটো ৰেজিষ্ট্ৰেশ্যন যিটো প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো আমাৰ 31 জুলাইত আমাৰ মানে শেষ হ'ব ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া। কিন্তু এতিয়া কথা এটা অকণমান অসুবিধা হৈছে এইবাৰ। আমাৰ যিহেতু আমি সকলোৱে জানো যে আমাৰ গ্ৰীষ্মবন্ধ চলি আছে চৰকাৰী বিদ্যালয়খিনিৰ ক্ষেত্ৰত, আৰু অসমত 3খনমান জিলাত এতিয়াও বানৰ পৰিস্থিতি খুবেই বেয়া। আৰু যিহেতু অলপ আগুৱাইছে, সেইকাৰণে যোৱা বছৰতকৈ এইবাৰ আমাৰ এই মুহূৰ্তলৈকে, আজিৰ তাৰিখলৈকে নলবাৰী জিলাৰ যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো অকণমান কম হৈ আছে। কিন্তু আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে যোৱা বৰ্ষত আমি নৰ্থ ইষ্টৰ ভিতৰতে নলবাৰী জিলা 1 নম্বৰ পজিশ্যনত আছিল মানে ষ্টুডেণ্ট ৰেজিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত। নিশ্চিতভাৱে আজি সেইটো লৈ অলপমান সজাগতা সৃষ্টি কৰা হ'ল। আমাৰ CRCসকলো আহিলে, আমাৰ BO সকলো আহিলে, তেখেতসকলক আমি ক'লোঁ। আৰু 31 তাৰিখৰ ভিতৰত আমি আশাও কৰিছোঁ অকণমান এক্সটেনশ্যন নিশ্চয় কৰিব নৱোদয় বিদ্যালয় পৰিচালনা সমিতিয়ে, মানে বিদ্যালয় মানে কি কয় এণ্ট্ৰেঞ্চ টেষ্টৰ। তেনেকুৱা আশা এটা ৰাখিছোঁ আৰু এইকেইদিনৰ ভিতৰত আমি যথেষ্টখিনি কাম কৰিম। আৰু আমি আশা কৰিছোঁ যে যিখিনি আমাৰ গ্ৰাম্য অঞ্চলত যিখিনি আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকল আছে, যিসকল আপোনাৰ দৰিদ্ৰ সীমাৰেখাৰ তলত মানে অৱস্থিত, তেখেতসকলৰ এটা নৱোদয় বিদ্যালয় কিমানখিনি গোটেই নেশ্যনেল বিল্ডিঙৰ ক্ষেত্ৰত কিমানখিনি ভাল কাম কৰি আছে আমি সকলোৱে জানো। আৰু সেইটোৰ ওপৰত যি এক জাগ্ৰতা, মানে আমি এক জাগৰণ সৃষ্টি কৰিব বিচাৰিছোঁ। আৰু আমি সকলো CRCসকলক আমি জনাইছোঁ তেখেতসকলে কামখিনি কৰিব এইকেইদিনৰ ভিতৰত। আৰু এইটো আপোনালোকে জানে চেঞ্চাছৰ দায়িত্বটো বহুখিনি ব্যস্ত হৈ আছে। এইবিলাকো বিভিন্ন ধৰণৰ মানে কথা আছে, একেলগে বহুতকেইটা কাম, তাৰে মাজেৰে আমি কামখিনি কৰিম। যোৱা বছৰ যেনেকৈ নলবাৰী জিলা 1 নম্বৰ স্থানত থাকিলে, সেই ক্ষেত্ৰত এইবাৰ আমি থাকিম বুলি আমি আশা কৰিছোঁ। মোৰ লগত প্ৰিন্সিপাল আছে, তেখেতে বাকীখিনি কথা ক'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।